ইফালে ওদালগুৰিৰ মুদৈবাৰীত বিজেপিৰ বিশাল কাৰ্যসূচী মুদৈবাৰী পৰিষদীয় সমষ্টিত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰিলে বিজেপি নেতাকৰ্মীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠানত অংশগ্ৰহণ কেইবা সহস্ৰাধিক লোকৰ 1947 চনৰ আজিৰ দিনটোতে দ্বিখণ্ডিত হৈছিল ভাৰত আৰু ভাৰত দ্বিখণ্ডিত হোৱা দিনটোত বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰিছে বিজেপি আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো কাৰ্যসূচীৰ মাজলৈ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনৰ কাষলৈ মুছাদ্দিক কিমান সংখ্যক নেতাকৰ্মীৰ তাত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে আৰু কোন কোন বিজেপিৰ শীৰ্ষ নেতা উপস্থিত হৈছে সকলোখিনি আমি আপোনাৰ জৰিয়তে চাব বিচাৰিছো মুছাদ্দিক নিশ্চয়কৈ ঋতু 1947 চনৰ ভাৰত স্বাধীন হৈছিল আৰু 47 চনৰ যি 14 আগষ্টত অখণ্ড ভাৰত দ্বিখণ্ডিত কৰা হৈছিল আৰু এই দ্বিখণ্ডিত কৰাৰ আজিৰ এই 14 আগষ্টৰ দিনটো ভাৰতীয় জনতা পাৰ্টীয়ে বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰিছে সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই অঞ্চলৰ বিশেষকৈ মুদৈবাৰী পাৰিষদীয় অঞ্চলৰ মুক্তিযোদ্ধাসকলক লৈ তেখেতসকলে আজি স্মৰণ কৰিছে প্ৰায়ত মুক্তিযোদ্ধাৰো বংশী শৰ্মা প্ৰায়ত কমলেশ্বৰ শৰ্মা প্ৰায়ত পানীৰাম দাস মুক্তিযোদ্ধাৰো মহৎ চন্দ্ৰ ডেকা দীননাথ শৰ্মা এইসকলক আজি তেখেতসকলে এইসকল মুক্তিযোদ্ধাৰক তেখেতসকলে স্মৰণ কৰিছে আজিৰ এই দিনটো 1947 চনৰ 14 আগষ্টৰ এই দিনটোত ভাৰতত দ্বিখণ্ডিত কৰা হৈছিল আৰু এই অখণ্ড ভাৰত দ্বিখণ্ডিত কৰাৰ কাৰণে আজি এই ধৰণে আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতসকলৰ বিভাজন আৰু বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰিছে আৰু প্ৰায় 5 সহস্ৰাধিক লোকৰ উপস্থিতিত এই ধৰণৰ তেখেতসকলে যি যাত্ৰা এই যাত্ৰা তেখেতসকলে স্মৃতি দিৱস পালন কৰিছে সামগ্ৰিকভাৱে মই দেখুৱাইছোঁ এয়া এই দৃশ্যসমূহ আৰু এনেধৰণে আচলতে কিছু সময় পিছত ইয়াত যি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আহি উপস্থিত হ'ব আৰু তেখেতে এক মৌন সমদলত অংশগ্ৰহণ কৰিব সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছোঁ মোৰ লগত আছে এই মুহূৰ্তত পাৰিষদীয় ইএম অৰ্থাৎ এই পাৰিষদৰ স্থানীয় পাৰিষদ ইএম কি ক'ব এই মুহূৰ্তত আজিৰ এই অভিভক্ত আচলতে বিভক্ত এটা দিন এই দিনটোত আপোনালোকে আজি বিভাজন দিৱস হিচাপে পালন কৰিব ইয়াত কোন কোন থাকিব আৰু কেনেধৰণে অনুষ্ঠানটো উদযাপন কৰিছে পোনপ্ৰথমতে মই ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা বীৰ সেনানীসকলক আমি আজি এই দিৱসৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁলোকৰ অপকাৰ্থত আমাৰ দেশ আজি মুক্ত হ'ল পৰাধীন মুক্ত হ'ল তো মই আশা ৰাখিছোঁ আৰু যি দেশ বিভাজন হ'ল 14 আগষ্টত এইটো আমি খুব দুখেৰে আমি অখণ্ড ভাৰতবৰ্ষক বিচাৰোঁ আৰু অখণ্ড ভাৰতবৰ্ষক আমি এতিয়াও আমি কামনা কৰোঁ তো আমি আশা ৰাখিছোঁ অখণ্ড ভাৰতবৰ্ষত যাতে এদিন প্ৰতিষ্ঠা হয় সেইটো কামনা কৰিছোঁ আৰু আজি বিশেষকৈ আমি কালাইগাঁৱত পাতিছোঁ এই অনুষ্ঠান আমাৰ বিভাজন বিভীষিকাৰ যি প্ৰগ্ৰাম আমি কালাইগাঁৱত কৰিছোঁ আৰু আমাৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা কালাইগাঁৱৰ বীৰ শ্বহীদ প্ৰয়াত বংশীধৰ শৰ্মা দীননাথ শৰ্মা পানীৰাম দাস মহৎ চন্দ্ৰ ডেকা প্ৰমুখ্যে কমলেশ্বৰ শৰ্মা তেওঁলোকক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।